আমি প্ৰতিকৃতি দাহ কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ ছাত্ৰী যাতে হেতালি খেলা বন্ধ কৰিব লাগে এই প্ৰতিবাদ এই দাবী সাব্যস্ত কৰিছোঁ অন্যথা আমি ইয়াতকৈ জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হ'ম। সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে প্ৰত্যেকখন জিলা সদৰত আজি নেট আৰু নিটৰ যি বিসংগতি হৈছে দুৰ্নীতি হৈছে সেই দুৰ্নীতিৰ বিৰোধিতাৰে আমি আজি প্ৰতিবাদ কৰিছোঁ। ইয়াত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰাজেন্দ্ৰ প্ৰধান আৰু অসমৰ শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু বৰ্তমান যি আমাৰ মহাবিদ্যালয়সমূহত নামভৰ্তি চলি আছে তাত বহু বিসংগতি দেখা দিছে সেইবিলাক অনতি বিলম্বে ঠিক কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে হেতালি খেলা বন্ধ কৰিব লাগে। আমি চৰকাৰক সকীয়াই দিছোঁ, গৰিহণা দিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে। আমাৰ শৈক্ষিক ভৱিষ্যত আমাৰ আচলতে আমি আন্ধাৰ দেখিছোঁ, সেইবাবে আমি সকীয়াই দিছোঁ। আমি ৰমেশ পেগু ডাঙৰীয়াক আজি প্ৰতিমূৰ্তি দাহ কৰিছোঁ, ৰাজেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। অনাগত দিনত যদি এই বিসংগতিসমূহ এনেকৈ বিসংগতি হৈ থাকে আমি কিন্তু জংগীত দি আছে। ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ পেলাই এই বিজেপি চৰকাৰে কেন্দ্ৰীয় বিজেপি চৰকাৰে আৰু ৰাজ্যিক বিজেপি চৰকাৰে ছাত্ৰ ছাত্ৰীক লৈ পেলাই বিভিন্ন ধৰণৰ হেতালি খেলি আছে, য'ত নেকি নেট আৰু নিট পৰীক্ষা পিছুৱাবলৈ বাধ্য হৈছে। কাৰণ এটাই কথাই যে ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ হেতালি খেলি আছে। ব্যাপক বিসংগতি দেখা দিছে কেন্দ্ৰীয় পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত যিটো নেট আৰু নিট পৰীক্ষাক লৈ পেলাই ব্যাপক বিসংগতি চলি আছে। এই বিসংগতি আচলতে ঠিক কৰিব লাগে। সেইকাৰণে আজি আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বিশ্বনাথ চাৰিআলি মাজমজিয়াত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰাজেন্দ্ৰ প্ৰধানৰ আমি আজি প্ৰতিকৃতি দাহ কৰোঁ। লগতে যিটো সমৰ্থ পৰ্টেল অসমত যিটো নামভৰ্তি প্ৰক্ৰিয়া চলি আছে তাতো ব্যাপক বিসংগতি চলি আছে, যাৰ নেকি অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত এতিয়া আন্ধাৰত অহা পৰিলক্ষিত হৈছে। তাৰ কাৰণেও আজি আমি অসমৰ যিগৰাকী শিক্ষামন্ত্ৰী ৰমেশ পেগু কাম নাইকিয়া শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াৰ আমি প্ৰতিকৃতি দাহ কৰিছোঁ। আৰু এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে কেন্দ্ৰীয় হওক, ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা ৰাজ্যিক পৰ্যায়তে হওক, ছাত্ৰ ছাত্ৰীৰ লগত হেতালি খেলা বন্ধ কৰক, অন্যথা আমি জংগীতকৈ জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলি মাজমজিয়াত দুয়োগৰাকী শিক্ষামন্ত্ৰীৰে ৰাষ্ট্ৰীয় শিক্ষামন্ত্ৰী ৰাজেন্দ্ৰ প্ৰধান আৰু ৰমেশ পেগুৰ যিটো আমাৰ অসমৰ শিক্ষামন্ত্ৰী এই ৰমেশ পেগুৰ আমি প্ৰতিকৃতি দাহ কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ ছাত্ৰী যাতে হেতালি খেলা বন্ধ কৰিব লাগে এই প্ৰতিবাদ এই দাবী সাব্যস্ত কৰিছোঁ অন্যথা আমি ইয়াতকৈ জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হ'ম। Assam Focus।